নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বহু প্ৰতীক্ষিত জুলাই মাহৰ মৰ্গিয়া বানচ সন্দৰ্ভত এটা অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, আপোনালোকৰ জুলাই মাহৰ মৰ্গিয়া বানচ কিমান শতাংশ বৃদ্ধি পাব সেয়া নিশ্চিত হৈছে। শেহতীয়াকৈ শ্ৰম মন্ত্ৰালয়ে অৰ্থাৎ লেবাৰ ব্যুৰোৱে মে মাহৰ AICPIIWৰ সূচাংক প্ৰকাশ কৰিছে। এই সূচাংক পূৰ্বৰ মাহৰ তুলনাত 0.5% বৃদ্ধি পাইছে। এতিয়া মুঠ AICPIIWৰ সূচাংক হৈছে 39.9% আৰু ডিএ গণনা কৰা কেলকুলেটৰত আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ যে মে মাহৰ সূচাংকৰ ভিত্তিত আপোনালোকৰ শেহতীয়া মৰ্গিয়া বানচ কিমান শতাংশ বৃদ্ধি পাইছে। এয়া চাওক, এপ্ৰিল মাহৰ সূচাংক আছিল 39.4% আৰু ডিএ হৈ গৈছিল 52.43% আৰু বৰ্তমান মে মাহৰ সূচাংক হৈছে 0.5% বৃদ্ধি হৈ 39.9%। সেই অনুসৰি ডিএ দিয়াৰ হ'ব 52.91%। আনহাতে বাকী জুন মাহতো যদি এই সূচাংক 0.5 বা 0.7% বৃদ্ধি পায়, তথাপিতো জুলাই মাহৰ পাবলগীয়া মৰ্গিয়া বানচ 53%হে হ'ব, অৰ্থাৎ 3% ডিএহে বৃদ্ধি পাব। হয়, এয়া চাওক, এই সূচাংক 0.5% বৃদ্ধি পালে মুঠ সূচাংক হ'ব 41.4%। তেন্তে মৰ্গিয়া বানচ হৈ যাব 53.27, অৰ্থাৎ 3% বৃদ্ধি হৈ 53% হ'ব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে জুলাই মাহত বৃদ্ধি পাবলগীয়া চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গিয়া বানচ 53% নিশ্চিত হৈছে, অৰ্থাৎ 3% ডিএ বৃদ্ধি পাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো আগন্তুক জুলাই মাহত বৃদ্ধি পাবলগীয়া ডিএ চৰকাৰী কৰ্মচাৰীসকলৰ আৰু পেঞ্চনাৰসকলৰ 3% বৃদ্ধি পাব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।